যোৱা দুবছৰ ধৰি ইয়াৰ শ্ৰমিকসকল যি ধৰণে জীয়াতু ভুগিব লগা হৈ গ'ল তাৰ কাৰণে দুখিত। আৰু আজিৰে পৰা এই চিমলেতৰা টি ষ্টেটখন ৰিঅ'পেন হৈ গ'ল। আৰু ৰিঅ'পেন কৰাৰ ক্ষেত্ৰত আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ নেতৃত্বত আজিৰ এই চিমলা টি ষ্টেটখন আজিৰ পৰা ৰিঅ'পেনিং হৈ গ'ল। তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰখনক, মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিভাগীয় মন্ত্ৰী মহোদয়ক, যে তেখেতসকলৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে এখন ৰিঅ'পেনিং হৈ গ'ল। আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখনে শ্ৰমিকসকলৰ পৰা জাষ্টিছটো দি দিলে। আৰু মই ভাবোঁ আগৰ পৰিৱেশ নিশ্চয় ঘূৰি আহিব। আৰু নিৰ্বাচনী সময়ৰ কথা আছিল, 3 মাহৰ ভিতৰত আগৰ পৰিৱেশ ঘূৰাই আনিম। বাগান ৰিঅ'পেনিং কৰি মই নিজে নিৰ্বাচনী সময়ত পোৱা মানুহ, আৰু 3 মাহৰ ভিতৰতেই ঘূৰাই আনিবৰ কাৰণে ৰিঅ'পেন কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰে কাৰণে চৰকাৰখনে সহযোগ কৰিলে, তাৰ কাৰণে মই নিজেও সুখী। আৰু মই ভাবোঁ আজিৰ পৰা এটা নৰ্মেলছি ইয়াত লাইফ আহি গ'ল। আৰু যি পৰিৱেশ আগত হৈছিল আমি সকলোৱে পাহৰি যাব লাগে, বেয়া দিনসমূহ আমি পাহৰি যাব লাগে। আজিৰ পৰা ভাল দিন হ'ল, সেই ভাল দিনটো আমি সকলোৱে অনুভৱ কৰিব লাগে। আৰু সকলোৱে মন প্ৰতি কাম কাজ কৰিব লাগে। আৰু চিভিল টি ষ্টেটখন আগৰ পৰিৱেশটো ঘূৰাই আনিব লাগে, স্বাস্থ্যৱান কৰিব লাগে। আৰু মই ভাবোঁ সৰ্বাংগসুন্দৰ সকলোৰ কাৰণে। চৰকাৰ মেনেজমেণ্ট লগত আছে, কথা পাতিম ধুনীয়াকৈ, পৰ্যায়ক্ৰমে সমাধান নিশ্চয় কৰিম। মই কৈছোঁৱেই যে আগৰ বেয়া দিনটো আমি ঘূৰাই আনিব নালাগে। আগৰ বেয়া দিনটো ঘূৰাই আনিব নালাগে। এটা নতুন জীৱন আমি সকলোৱে পাইছোঁ, ৰিঅ'পেন কৰাৰ নতুন জীৱন আমি সকলোৱে পাইছোঁ। কিন্তু নতুন জীৱন যে আৰম্ভ আমি যিহেতু সকলোৱে পাইছোঁ, নতুন ধৰণে আমি সকলোৱে জীৱনটো উদযাপন কৰা ভাল, যাত্ৰা কৰাটো ভাল। সেইকাৰণে সকলোকে মই সহযোগ কৰিবৰ কাৰণে, চৰকাৰখনক সহযোগ কৰিবৰ কাৰণে, প্ৰশাসনক সহযোগ কৰিবৰ কাৰণে মই শ্ৰমিকসকলৰ প্ৰতি মোৰ আহ্বান থাকিল, মেনেজমেণ্টৰ প্ৰতি মোৰ আহ্বান থাকিব, মালিক পক্ষৰ প্ৰতি আহ্বান থাকিব, শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰতি মোৰ আহ্বান থাকিব। তেখেতসকলেও শ্ৰমিকসকলৰ যি শ্ৰমৰ যি প্ৰকৃতাৰ্থ যি মৰ্যাদা, সেইটো হয়তো তেখেতসকলে নিশ্চয় মৰ্যাদা দিব। আৰু সকলোৱে সন্মিলিতভাৱে কাম কাজখিনি কৰিম। আৰু মই নিজে স্থানীয় প্ৰতিনিধি হিচাপে প্ৰতিটো ঘাট প্ৰতিঘাতৰ ক্ষেত্ৰত মই নিজে জড়িত থাকিম। আৰু সমস্যা সমাধান ডেফিনেটলি হ'ব। ৰিঅ'পেনিং হৈ গ'ল। দুখ কষ্ট ক'ব গ'লে আমাৰ লেবাৰ শ্ৰেণীৰতো আৰু মানে কথাই নাই। আমাৰ লেবাৰ যিহেতু আমি কষ্ট কৰিবই লাগে। তথাপি আমি দুখ কষ্টৰ মাজেৰে আমি বহুত ফাইট কৰিছিলোঁ। বহুত মানে গুৱাহাটী, গোৱালপাৰা এনেকৈ গৈ আমি লাষ্ট পৰ্যায়ত আমি মানে কোনো ফল নাপালোঁ। মিনিষ্টাৰ যেতিয়া আমাৰ লেবাৰ মিনিষ্টাৰ আছিল ৰূপেশ ৱালা, তেওঁৰ ওচৰত আমি 2-3বাৰ গ'লোঁ, কিন্তু আমাৰ একো ফল হোৱা নাছিলে। তেনেকৈ আমাৰ কিছুদিন আমাৰ ৰৈ থাকিলে, আমিও বাদ দিলোঁ। আমি যদি চৰকাৰৰ ওচৰত যাওঁ, আমাৰ যদি বাগানটো খুলি দিব নোৱাৰে, আমি এতিয়া কাৰ ওচৰত যাম? তেতিয়া আমিও মানে লেবাৰবিলাকেও আমি আৰু অহা যোৱাটো আমি কমপ্লিট বন্ধ কৰি দিওঁ। বন্ধ কৰি দিয়াৰ পিছত আমি যিহেতু আমাৰ ইলেকশ্যন হ'ল, ইলেকশ্যনৰ পাছত আমি আমাৰ বিধায়ক টংকেশ্বৰ ৰাভাদেৱে আমাক এটা কথা কৈছিলে যে তোমালোকে চিন্তা কৰিব নালাগে, ইলেকশ্যনৰ পিছত আমি যদি জিতো, নিশ্চয় আমি বাগানটো আজি যেনেকৈ কৈছিলে 3 মাহৰ ভিতৰত আমি খুলি দিম। মালিক কোন হ'ব নাজানো, কিন্তু নতুন মালিক হ'ব। কিন্তু মালিক মই ক'ব নোৱাৰোঁ কোন হয়। তো ঠিক তেনেধৰণে আজি যেনেকৈ কথা দিছিলে, তেনেকৈ আজি বাগানটো ৰিঅ'পেনিং হ'ল। আমাৰ খুবেই ভাল লাগিল। কিন্তু ইয়াৰ আগতে আমাৰ যোৱা কি তাৰিখ আছিলে, আমাৰ 16-17 তাৰিখ আমাৰ নতুনকৈ লেবাৰ মিনিষ্টাৰ হৈছিল ৰামেশ্বৰ তেলী ডাঙৰীয়া। তেওঁক মিটিং কল কৰিলে, আমি গৈছিলোঁ। মিটিঙত আলোচনা হ'ল, মালিক পক্ষ আছিল, আমি লেবাৰ পক্ষ আছিলোঁ, চৰকাৰ পক্ষ আছিল। কিন্তু তাতে আমি বহুত কথা কটাকটি হ'ল মালিক পক্ষৰ লগত। কিন্তু সেইদিনাখনে আমাৰ মন্ত্ৰীজনে কৈ দিলে, ঠিক আছে, এইটো নহয়, সোমবাৰৰ পৰা বাগানটো খুলিব লাগে। আৰু এইটো খোলাৰ কাৰণে আমি আপোনালোকক নেক্সট শুক্ৰবাৰে আমি ইয়াত মিটিং দিছোঁ, আহিব। আমি নেক্সট শুক্ৰবাৰে মিটিঙত গ'লোঁ। মিটিঙত যাই তাতে আমাৰ ডিছকাশ্যন হৈ ফাইনেল হৈ গ'ল যে শুক্ৰবাৰে বাগানটো খুলিব লাগে। আৰু আমাৰ যিখিনি আগৰ বকেয়াখিনি পাবলগীয়া আছিল, বহুত বকেয়া পাবলগীয়া আছিল, বকেয়াৰ কথাখিনি কোৱা হ'ল। তো ক'লে এইবিলাকো লাহে লাহেকৈ দিয়া হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, আমি আছোঁ। আৰু সেই বকেয়াখিনি আদায় কৰাৰ কাৰণে আমাক মিনিষ্টাৰে এটা কমিটি বনাই দিলে, তদাৰক কমিটি বনাই দিলে। তাত আমাৰ চাৰ্ভাৰচন DC আছে, আমাৰ ACKS আছে, ACMS আছে, চাৰ্কুল বাইদেউ আছে, লেবাৰ অফিচাৰ আছে। এওঁলোকৰ লগত আমাৰ যোৱা শনিবাৰে এখন আলোচনা হ'ল DC অফিচত। আলোচনা হৈ তাতে চুক্তিপত্ৰ হ'ল, কেনেকৈ দিব, কেনেকৈ নিদিব, সেইবিলাকৰ লৈ আলোচনা হ'ল। আৰু সেই আলোচনা মৰ্মে আজি আমাৰ বাগানখন ৰিঅ'পেনিং হ'ল। বহুত ধন্যবাদ। আৰু ভাল লাগিলে। মই আপোনালোককো মই ধন্যবাদ দিওঁ, কিয় আমাৰ বন্ধ হোৱাৰ
তেতিয়াৰ পৰাই আপোনাৰ লগত আমাৰ লগত আমি জড়িত হৈ আছিল, আপোনাৰ লগত বহুত দুখ কষ্ট দিছোঁ। মই আপোনালোককো মানে ক্ষমা বিচাৰিছোঁ আমাৰ লগত অতপৰত জড়িত থকাৰ বাবে। আৰু আজিও আপোনালোকে ইয়াত অহাৰ কাৰণে আমাৰ শিমলুতলা চাহ মজদুৰসকলৰ ফালৰ পৰা মই আপোনালোকক ধন্যবাদ জনাইছোঁ।